ইফালে উচ্ছেদ প্ৰসংগত পুনৰ সৰব হৈছে নিখিল বড়ো ছাত্ৰ সন্থাৰ নেতৃবৰ্গ। শোণিতপুৰৰ চাৰিদুৱাৰ নদুৱাৰত জনগোষ্ঠীয় লোকক উচ্ছেদৰ জাননী প্ৰেৰণক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এপছুৱে। খিলঞ্জীয়া ভূমিপুত্ৰক ৰাজনৈতিক হাতিয়াৰ হিচাপে ব্যৱহাৰ নকৰিবলৈ সকিয়নি প্ৰদান কৰিছে ছাত্ৰ সংগঠনটোৱে। অঞ্চলকেইটাৰ উচ্ছেদ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপৰো দাবী এপছুৰ। ইফালে পাইকানৰ ঘটনা সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে এপছুৰ সভাপতি দীপেন বড়োৱে। চৰকাৰী ভূমি অবৈধভাৱে দখল কৰা লোকক উচ্ছেদ কৰা বিষয়টোত সমৰ্থন এপছু সভাপতিগৰাকীৰ। বেদখলকাৰীৰ বিৰুদ্ধে আইনগত ব্যৱস্থা লোৱাৰ দাবী জনালে দীপেন বড়োৱে। চাৰিদুৱাৰ আঞ্চলিক বন কাৰ্যালয়ৰ পৰা বিশেষভাৱে প্ৰায় 40টা পৰিয়ালৰ টাৰ্গেট কৰি পেলাই এভিকশ্যন নটিচ উচ্ছেদৰ জাননী প্ৰেৰণ কৰা হৈছিল। কিন্তু আমি দেখিছোঁ যে এইটো নদুৱাৰ এই অঞ্চলত চাৰিদুৱাৰ এই অঞ্চলত বিশেষভাৱে ৰাজনৈতিক এটা ষড়যন্ত্ৰ ৰাজনৈতিক এটা যি ষড়যন্ত্ৰৰ এটা কৰি পেলাই সেই মানুহখিনিক উচ্ছেদত এভিকশ্যনত নটিচ প্ৰেৰণ কৰাটো আটাইতকৈ দুৰ্ভাগ্যজনক। নিখিল বড়ো ছাত্ৰ সন্থাই এই কাৰ্যক তীব্ৰ ভাষাৰে আমি গৰিহণা দিছোঁ, আমি নিন্দা কৰিছোঁ আৰু বৰ্তমান এই কাৰ্যক মুখ্যমন্ত্ৰীক চিধাচিধি হস্তক্ষেপত এইটো স্থগিত ৰখা হৈছে। আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা আমি জনাইছোঁ। আৰু যিসকলে এই ষড়যন্ত্ৰত লিপ্ত আছে, যিসকলে জনজাতি ভূমিপুত্ৰ এই লোকসকলক উচ্ছেদৰ কাৰণে নটিচ প্ৰেৰণ কৰা হৈছে, সেই যি পক্ষ সেই যি ফেক্টৰ্ছবিলাকক নিখিল বড়ো ছাত্ৰ সন্থাই আমি যথাযুক্ত উপযুক্ত আমি ইয়াত প্ৰত্যুত্তৰ দিবৰ কাৰণে আমি সদায় সাজু আছোঁ আৰু এই ক্ষেত্ৰত আমি কোনো কাৰণত আপোচ কৰা নহ'ব। সেই কথাটো আজি আমি স্পষ্টভাৱে ক'লোঁ। চৰকাৰৰ যি পদক্ষেপ আমি সদায় আদৰণি জনাম আৰু মানৱতাৰ খাতিৰত কিছু দৃষ্টি সদায় ৰাখিব লাগিব। আৰু এই কথাকো আমি ক'ব বিচাৰিছোঁ যে উচ্ছেদ কৰিবলৈ যাওঁতে যাহাতে এই যে ঘৰ জ্বলোৱা স্কুল জ্বলোৱা এই কাৰ্যবিলাক যি এটা নেগেটিভ ফৰ্চে বিদ্যালয় পৰ্যন্ত জ্বলাই দিয়া যি এটা কাণ্ড কৰিছে, আমি কেতিয়াও এইটো মানি ল'ব নোৱাৰোঁ, এইটো আমি কেতিয়াও গণ্য নকৰোঁ। আৰু ইয়াৰ কাৰণে এই ফেক্টৰবিলাকৰ ওপৰত যাতে কঠোৰ ব্যৱস্থা লয়। বেআইনীভাৱে বেদখল কৰাৰ কাৰণে আইন আছে, চৰকাৰ আছে, প্ৰশাসন আছে। আইনে নিজৰ দৃষ্টিভংগীত কাম কৰিব, আইনে নিজৰ দৃষ্টিত একশ্যন ল'ব।